অৰুণোদয়ৰ নামত ব্লেকমেইলিং কৰি অকল বিজেপিৰ মানুহক অৰুণোদয় দিম এইটো কেতিয়াও মানি ল'ব নোৱাৰে। বিজেপিৰ দিনত নিবনুৱাৰ সংখ্যা 23 লাখৰ পৰা এতিয়া 35 লাখলৈ বৃদ্ধি পালে আৰু এই নিবনুৱাসকলৰ সম্পূৰ্ণ নিযুক্তিৰ কাৰণে এই বাজেট সম্পূৰ্ণৰূপে মৌন হৈ আছে। যে স্বাধীনতাৰ পৰা তৰুণ গগৈ চৰকাৰলৈকে ধাৰ আছিলে 41,964 কোটি টকা। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ধাৰ আছিলে 5 বছৰত 47,745 কোটি টকা। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ধাৰ হ'লগৈ এতিয়ালৈকে 4 বছৰ ধাৰ হ'লগৈ 82,446 কোটি টকা। 2026 চনৰ 31 মাৰ্চত আমাৰ সকল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ধাৰ হ'বগৈ 1,17,650 কোটি টকা। মাইক্ৰ' ফাইনেন্সৰ ধাৰ মৰাৰ কথা এটা শব্দ ইয়াত উল্লেখ কৰা হোৱা নাই। সৰু সৰু বেপাৰীবিলাক যি গাঁৱৰ পৰা নগৰলৈ শাক পাচলি বিক্ৰী কৰিবলৈ আহে, মাছ কণী এইবিলাক বিক্ৰী কৰিবলৈ আহে, বা দৈনিক বজাৰ বা সাপ্তাহিক বজাৰত বস্তু বিক্ৰী কৰি বা ফুটপাথত বিক্ৰী কৰি বা ফেৰী কৰি তেওঁলোক চলে, তেওঁলোকৰ বিষয়ে এই বাজেটখনত কিয় এটাও শব্দ কোৱা হোৱা নাই। মিস্ত্ৰী, বিল্ডিঙৰ বনোৱা, ৰাস্তাৰ বনোৱা, ঘৰত কাম কৰা ভাইসকল, চাহ বাগিচাৰ শ্ৰমিকসকল, শ্ৰমিকসকলৰ সন্তানসকল, অটোৱালাসকল, ইলেক্ট্ৰনিক ৰিক্সা চালকসকল, টেক্সি চালকসকল, ট্ৰাক চালকসকল, বাছ ড্ৰাইভাৰসকলৰ বিষয়ে ইয়াত কিয় একোটাও কথা কোৱা নাই। আৰু কৃষকসকলৰ কাৰণে এই বাজেটত কিবা আছেনে? না জলসিঞ্চনৰ ব্যৱস্থা, না মাটি দিয়াৰ ব্যৱস্থা, না বীজৰ কিবা এটা ব্যৱস্থা, না সাৰৰ কিবা ব্যৱস্থা, না কৃষি যান্ত্ৰিকীকৰণৰ ব্যৱস্থা, এটা শব্দ ইয়াত ক'বলৈ সক্ষম হোৱা নাই। তাৰমানে গোটেই বছৰটোৰ বাজেট যিমান তাতকৈ আমাৰ ধাৰ বেছি এবাৰ। এইটো হ'ল প্ৰথম কথা। এতিয়া বাজেটৰ যিটো আয়, বাজেটৰ আয় হ'ব কৈছে যে ৰাজহ আয় যিটো আহিব, ৰেভিনিউ ৰিচিপ্ট আহিব, সেইটো 1,17,226 কোটি টকা। আৰু ইয়াৰে 1,17,200 কথা। এতিয়া বাজেটৰ যিটো আয়, বাজেটৰ আয় হ'ব কৈছে যে ৰাজহ আয় যিটো আহিব, ৰেভিনিউ ৰিচিপ্ট আহিব, সেইটো 1,17,226 কোটি টকা। আৰু ইয়াৰে 1,17,226 কোটি টকাৰ ভিতৰত 63% আহিব কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰু ৰাজ্য চৰকাৰৰ পৰা আহিব অকল 37%। আৰু যদি ধাৰটো ধৰি দিওঁ, যদি ধাৰ এবাৰ কিমান ল'ব এইবছৰৰ কাৰণে? এইবছৰৰ কাৰণে নতুনকৈ আকৌ ধাৰ ল'ব 36,185 কোটি টকা। যদি 36,185 কোটি টকা ধাৰ লয় তেতিয়াহ'লে 1,72,000, এইবছৰৰ কাৰণে নতুনকৈ আকৌ ধাৰ ল'ব 36,185 কোটি টকা। যদি 36,185 কোটি টকা ধাৰ লয় তেতিয়াহ'লে 1,72,174 টকাৰ পাছত এইটো যোগ হৈ গ'লে কিমান হ'ব? 1,90,000 কোটি টকা অসমৰ ধাৰ হ'বগৈ। অসমৰ ধাৰ হ'বগৈ 1,90,000 বেছি হ'ব, 2 লাখ কোটি টকাতকৈ কেইটামান টকা বেছি ধাৰ হ'বগৈ। গতিকে এই মুহূৰ্তত মই এটা কথা, তেতিয়াহ'লে 1,72,174 টকাৰ পাছত এইটো যোগ হৈ গ'লে কিমান হ'ব? 1,90,000 কোটি টকা অসমৰ ধাৰ হ'বগৈ। অসমৰ ধাৰ হ'বগৈ 1,90,000 বেছি হ'ব, 2 লাখ কোটি টকাতকৈ কেইটামান টকা বেছি ধাৰ হ'বগৈ। গতিকে এই মুহূৰ্তত মই এটা কথা আপোনালোকক জনাব খুজিছোঁ যে ৰাজ্য চৰকাৰৰ অংশ এইটো যোগ হৈ গ'লে কিমান হ'ব? 1,90,000 কোটি টকা অসমৰ ধাৰ হ'বগৈ। অসমৰ ধাৰ হ'বগৈ 1,90,000 বেছি হ'ব, 2 লাখ কোটি টকাতকৈ কেইটামান টকা বেছি ধাৰ হ'বগৈ। গতিকে এই মুহূৰ্তত মই এটা কথা আপোনালোকক জনাব খুজিছোঁ যে ৰাজ্য চৰকাৰৰ অংশ